ক্ৰিকেট মেটচ এখনত যেতিয়া প্ৰথম 10 অভাৰত বহুত কেইটা উইকেট পৰি যায় তেতিয়া অবভিয়াছলি ৰান ৰেটটো কমি যায় আৰু আজিৰ এই কুৱেশ্যন অকণমান ক্ৰিকেট মেটচৰ লগত ৰিলেটেড হয় ইয়াতে আমাক কৈছে প্ৰথম 10 অভাৰত এখন ক্ৰিকেট গেম এখনত কি হৈছে ৰান ৰেটটো 3.2 আছিলে প্ৰথম 10 অভাৰৰ ৰান ৰেট আছিলে 3.2 তাৰ পাছত আমাক কৈছে ৰিমেইনিং যিটো 40 অভাৰ আছে 40 অভাৰত কিমানখিনি ৰান ৰেটত ৰান কৰিব লাগিব যাতে টাৰ্গেট 282 এচিভ কৰিব পৰা যায় তো 282 আছে আমাৰ টাৰ্গেট আমাক কৈছে প্ৰথম 10 ওভাৰত ৰান ৰেট কিমান 3.2 আৰু আমি সকলোৱে জানো যদি আমাক ৰান ৰেট দিয়া আছে তাৰ পৰা আমি ৰান উলিয়াব নোৱাৰে জানো নিশ্চয় পাৰিম তো আমি কৰিব কি লাগে সিম্পলি 3.2 লগত যেতিয়া মই 10 টো পূৰণ কৰিম কাৰণ 10 ওভাৰত 3.2 ৰানকৈ হৈছে মানে টোটেল কিমান ৰান হল 32 ৰান হৈছে আৰু এই 32 ৰানটো বৰ্তমান হৈ গল টাৰ্গেট কিমান আছিল 282 তো 282 ৰ পৰা যদি আমি 32 ৰান এটা বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 250 আৰু এই 250 ৰানটো কিমান ওভাৰত কৰিব লাগিব 250 ৰান কৰিবৰ কাৰণে বৰ্তমান প্লেয়াৰৰ হাতত আছে 40 ওভাৰ অৰ্থাৎ 40 ওভাৰত 250 ৰান কৰিব লাগিব এইখিনি সিম্পলিফাই কৰিলে তোমালোকে দেখিবা 6.25 আমাৰ কাৰেক্ট আনসাৰ আহিব অৰ্থাৎ 6.25 প্ৰতি ওভাৰ ৰান ৰেটত যদি স্কোৰ কৰে তেতিয়াহলে নিশ্চয় জিতিব আদাৰৱাইজ হাৰি যাব